আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ বাবে গগৈ স্কোৱাড কেনেল এণ্ড ডগ ট্ৰেইনিং চেণ্টাৰ আৰু এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট শিৱসাগৰ অসমৰ পিনৰ পৰা প্ৰথমবাৰৰ বাবে শিৱসাগৰত আমি এটা জীৱ জন্তুৰ শ্ব' পাতিব লৈছোঁ ঘৰচীয়া জীৱ জন্তুৰ আৰু তাৰ নাম দিছোঁ আমি পেট ফেষ্টিভেল 2024 ফেব্ৰুৱাৰী 4 কিন্তু আপোনাৰ তাত আপোনাৰ জইনিং ফিজ বা এনেকুৱা ধৰণৰ কিছুমান আৰু আপোনাৰ মানে নিয়মাৱলী আছে নেকি তাত আমি তাত 200 ৰুপিজকৈ আমি পাৰ পেট আমি জইনিং ফিজ ৰাখিছোঁ আৰু তাৰ নিয়মাৱলী বিশেষকৈ বেলেগ নিয়মাৱলী বুলি ক'বলৈ নাই কিন্তু আপোনাৰ যদি আপুনি ডগ আনে ডগটো ভেকচিনেশ্যন কৰি থাকিব লাগে আৰু আপোনাৰ ডগটোত যদি আপোনাৰ মানে এগ্ৰেশ্যন থাকে হিউমেন এগ্ৰেশ্যন বা পেট এগ্ৰেশ্যন তেতিয়াহ'লে মাজেলটো কম্পালচৰি এইটো ডগটোক আপোনালোকে পিন্ধাই অনাটো আপোনালোকৰ কাৰণেও ভাল আৰু বেলেগ পেটবিলাকৰ কাৰণেও ভাল তাত আপোনালোকৰ বিচাৰক মানে আপোনাৰতো বিচাৰক ক'ৰ পৰা আহিব আমাৰ বিচাৰক আপোনাৰ মণিপুৰৰ পৰা আহিব এজন মিষ্টাৰ হলেন থাংজাম আৰু আপোনাৰ আমি কলকাতাৰ এজন বিচাৰকৰ লগত কথা পাতি থকা হৈছে তেওঁ যদি ডেটটো তেওঁ যদি মিলে তেওঁ বেলেগ বেলেগ জেগাত চবত এনেকৈ শ্ব'বোৰত তেওঁ জাজ কৰে KCI শ্ব'বোৰত কিন্তু তেওঁ যদি ডেটটো মিলে তেতিয়া তেওঁ আহিব প্ৰতিযোগিতাটো অসমৰ ভিতৰত হৈছে নে ভাৰতবৰ্ষৰ ভিতৰত হৈছে প্ৰতিযোগিতাটো এইটো আপোনাৰ অসম বুলি নহয় য'ৰ পৰা আপোনালোকে আপোনাৰ পেটটো ভাৰতৰ যিকোনো জেগাৰ পৰা আনি আমাৰ ইয়াত আপুনি জইনিং কৰি আমাৰ শ্ব' আৰু কম্পিটিশ্যনত ভাগ ল'ব পাৰে আমাৰ বিভিন্ন ধৰণৰ কম্পিটিশ্যন আছে বিভিন্ন ধৰণৰ শ্ব' আছে আপোনাৰ আমাৰ ঘৰচীয়া জীৱ জন্তুৰ ওপৰত আৰু বিশেষকৈ আমি এই শ্ব'টোত আমি গুৰুত্ব দিছোঁ আমাৰ লোকেল ব্ৰিডবোৰ আমাৰ ইণ্ডিজিনিয়াছ যোনখিনি ডগ হয় আমাৰ যেনেকৈ ইণ্ডিজ আমাৰ ধৰক ঘৰচীয়া আমাৰ যোনবোৰ কুকুৰ আমাৰ ইয়াত যোনবোৰ আপোনাৰ ষ্ট্ৰীট ডগ এনেকুৱা যোনে ষ্ট্ৰীট ডগবোৰ কোনোবাই এডপশ্যন কৰি যদি এনেকৈ পেট হিচাপে ভালকৈ ৰাখিছে সেনেকুৱা সেই ডগখিনিৰ পৰা আমি বিশেষ গুৰুত্ব দিছোঁ আৰু তাৰ উপৰিও আমাৰ আপুনি যিকোনো ব্ৰিডৰ আপুনি ডগ আনি আমাৰ শ্ব'ত কম্পিটিশ্যনত ভাগ ল'ব পাৰে জইনিঙৰ কাৰণে অনলাইনৰ সুবিধা আছেনে নে আপোনালোকৰ ইয়াত আহি মেলি হেড অফিচত আহি পেলাই নাই আমাৰ অনলাইনৰ সুবিধা আছে আপোনালোকৰ আমাৰ নাম্বাৰকেইটা আপোনাৰ ডিছক্ৰিপশ্যনত আপুনি দি দিব মই আপোনাক দি দিম সেই নাম্বাৰকেইটাত আপুনি ফোন কৰি পিনি আমাৰ জইনিং কৰিব পাৰে এতিয়া আমাৰ এই পেট ফেষ্টিভেলত আৰু আমাৰ পেট ফেষ্টিভেলত আগতীয়াকৈ জইনিং হৈ আছে আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যিকোনো ভেটেনেৰী হস্পিটেলত গৈ পিনি আমাৰ পেট ফেষ্টিভেলত আপোনালোকে জইনিং তাত কৰিব পাৰে তাতে আৰু আমাৰ অনলাইনভাৱেও আপোনালোকে জইনিং কৰিব পাৰে শিৱসাগৰ আপোনাৰ কোন জেগাত হ'ব শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আমাৰ বৰ্ডিং ফিল্ডত হ'ব আপোনাৰ শিৱসাগৰ মানে প্ৰাণকেন্দ্ৰ বৰ্ডিং ফিল্ড তাতে আমাৰ এই পেট ফেষ্টিভেলটো অনুষ্ঠিত কৰা হ'ব ফেব্ৰুৱাৰী 4 তাৰিখে আপোনাৰ ৰাতিপুৱা 10টা বজাৰ পৰা আপোনাৰ ইভিনিং 5টালৈকে আপোনাৰ 10টা বজাৰ পৰা আমি 11টালৈকে তেতিয়া যোনখিনি আমাৰ ইনিচিয়েল ডগ আহি থাকিব সেইটো টাইমত সেইখিনি ডগ বা যিকোনো জীৱ জন্তু আমাৰ ঘৰচীয়া জীৱ জন্তু আহিব তাহাঁতৰ আমাৰ জইনিং কৰা হ'ব 11ৰ পৰা শ্ব' ষ্টাৰ্ট হ'ব আৰু আমি খুব সম্ভৱ 3 to 5লৈকে আমি এটা ৱৰ্কিং লাইন ডগৰ শ্ব' ৰাখিছোঁ য'ত আমাৰ ৱৰ্কিং ডগ আমি ট্ৰেইন কৰা ডগ কিছুমানে তাত শ্ব' দেখাব যেনেকৈ হৈ যাওক আপোনাৰ প্ৰটেকশ্যনৰ শ্ব' ৰিয়েল প্ৰটেকশ্যন আপোনাৰ তাতে আকৌ স্নিফিং এনেকুৱা আৰু এজিলিটি যিকোনো আপোনাৰ ডগ এটাই মানে আপোনাৰ কিবা কাৰুকাৰ্য কৰি দেখুৱাই এনেকুৱা আমাৰ ৱৰ্কিং লাইন ডগ এটাও শ্ব' হ'ব তাতে 3টা বজাৰ পৰা আৰু সেইটো আমি শ্ব' ষ্টপাৰ হিচাপে আমি এইটো ৰাখিছোঁ 3টা বজাৰ পৰা 5টা বজালৈকে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909